শুনাটো যেনেকৈ অধ্যয়ন এটা অত্যন্ত জটিল কাম, তেনেকৈ শ্ৰৱণো এটা অত্যন্ত জটিল কাম। শ্ৰৱণ কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব? ধৰক আপোনাৰ চাতক চৰাই, নিশ্চয় চাতক চৰাই নাম শুনিছে। চাতক চৰাই আকাশ মাৰ্গত যেতিয়া পানীৰ পিয়াহ লাগে, তেওঁ কিন্তু তললৈ নামি ইয়াতে পানী পাব। খাল, ডোম, বিল, পুখুৰী য'তে ত'তে পানী পাব, খাব পাৰিব। কিন্তু চাতক চৰাই কিন্তু তেওঁ এই বৰফৰ পানী নাখায়। তেওঁ বৰফৰ পানী তেওঁৰ কাৰণে উপযোগী নহয় বুলি ভাবে। সেইকাৰণে গাজনি, ঢেৰেকনি, ধুমুহা বতাহৰ মাজত গাজনি ঢেৰেকনিয়ে যি বৰষুণৰ টোপাল কৰে, চাতক চৰাই তাতেই বৰষুণৰ পানী টোপাল খাই পিয়াহ পলোৱায়। তাৰমানে কিমান কষ্ট, কিমান অপেক্ষাৰে তেওঁ ৰৈ থাকে। তেতিয়াহ'লে চাতক চৰাইটোৱে পানীৰ যেতিয়া পিয়াহ লাগে, যেতিয়া তেওঁ অত্যন্ত মানে কষ্ট, পিয়াহ সহ্য কৰি হ'লেও তেওঁ সেই সময়লৈ অপেক্ষা কৰে পানী খাবলৈ। আমিও শ্ৰৱণ কৰোঁতা হ'ব, ভগৱান কৃষ্ণৰ গুণান কীৰ্তন শ্ৰৱণ কৰোঁতা হ'লেও আমি কিন্তু সেই চাতক চৰাইৰ দৰে পৰিষ্কাৰ যিটো মানে আমাৰ শুদ্ধ যিটো ভকতি, সেই ভকতিটো ভাগৱতৰ পৰা আমি আহৰণ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি এক প্ৰকাৰ আমাৰ অধ্যয়নৰ বা শ্ৰৱণত আমি কৃতকাৰ্য হৈছোঁ বা সফল হৈছোঁ বুলি ভাবিম। ঠিক তেনেকৈ সেই পৰীক্ষিত তেওঁ 7 দিনত তক্ষকে দংশন কৰিব। কাৰণ আপোনাৰ সিংহমুনিৰ অভিশাপ, সৌমক মুনিক যিহেতু মানে মৰা সৰ্প ডিঙিত আৰাই দিলে নহয় পৰীক্ষিত ৰজাই। ইয়াৰো ডাঙৰ মানে বহুত কাহিনী আছে যে পৰীক্ষিত ৰজাই কিয় মানে সাপৰ মানে তেওঁ এজন ধাৰ্মিক ৰজা নহয় জানো? পৰীক্ষিত ৰজা এজন ধাৰ্মিক ৰজা। কাৰণ কিয় তেওঁৰ মাতৃ উত্তৰাৰ গৰ্ভত থাকোঁতেই ভগৱন্ত কৃষ্ণক দৰ্শন পাইছে, নাই জানো? ভগৱন্ত কৃষ্ণক দৰ্শন পাইছে পৰীক্ষিত